কবিতাৰ শিৰোনাম মই আপোনাৰ প্ৰথম পত্নী। কবি প্ৰহ্লাদ জ্যোতি বৰা। আপোনাৰ মৰমৰ পত্নী মই আছিলোঁ। পুৱাতেই দুখন হাতেৰে আপোনাৰ বুকুখনক আঁকোৱালি ধৰিছিলোঁ। আপুনিও মোক মৰম কৰিছিল। কপালত এটা মিঠা চুমা যাচিছিল। আপোনাক লৈ মই সুখী অনুভৱ কৰিছিলোঁ। সেয়ে সেন্দুৰৰ ফুটটো সকলোৱে দেখাকৈ ডাঙৰকৈ লৈছিলোঁ। আপোনাৰ কুশলৰ বাবে গোসাঁই ঘৰত সদায় এগছি শান্তিৰ চাকি জ্বলাইছিলোঁ। মুখৰ ভিতৰতে মিঠা গান এটা গুণগুণাই দাপোনখনত নিজকেই বাৰে বাৰে চাইছিলোঁ। এতিয়া সেই গুণগুণাই থকা গানবোৰ বিষাদৰ চকুলো হৈ বৈ গ'ল। সন্তান এটা দিব নোৱাৰাৰ দুখতে মাজনিশা আপুনি যে কিমান মোক কন্দুৱালে। যি দুখন হাতেৰে আপোনাক মৰম দিছিলোঁ, সেই দুখন হাত তেজেৰে ৰাঙলী। সন্তান নোহোৱাৰ দুখতে মোৰ গৰ্ভত আপোনাৰ পৰে দুভৰিৰ খোজ। যি চুলিকাৰী দেখিলে আপুনি সুবাস ল'ব খোজে, সেই চুলিত আপোনাৰ কঠোৰ হাত। এতিয়া মই হলো আপোনাৰ বাবে বেচাৰজাত। মই আপোনাৰ বুকুৰ চুবুৰিটোত এলাগী হৈ পৰিলোঁ। নতুনকৈ এজনী আনি তাইক আপুনি কৰিলে মৰমৰ পত্নী। মই মাথো এতিয়া এলাগী। যেতিয়া স্বামী দ্বিতীয় বিবাহ কৰে